লাডৈগড়স্থিত বীৰ লাচিত মৈদাম সংৰক্ষণ সমিতি আৰু কাকজান মহাবিদ্যালয়ৰ সহযোগত এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বৃহস্পতিবাৰে পুৱা লাচিত মৈদাম প্ৰাংগণত পতাকা উত্তোলন কৰে মৈদাম সংৰক্ষণ সমিতিৰ সভাপতি হৰেণ বৰুৱাই আৰু মৈদাম তৰ্পণ কৰে সমাজকৰ্মী বনৌষধি বিশেষজ্ঞ জীৱেশ্বৰ বৰপাত্ৰ গোহাঁই। উল্লেখ্য যে 1672 চনৰ 25 এপ্ৰিলত মৃত্যুক আঁকোৱালি লোৱা আহোম সেনাপতি অসম আৰু অসমীয়া জাতিৰ নমস্য বীৰ পুৰুষ লাচিত বৰফুকনৰ 352 সংখ্যক মৃত্যু দিৱসটি আজি উদযাপন কৰিছে ৰাজ্যবাসীয়ে। মৈদামস্থলীত ডাম্ফি পূজা সম্পন্ন হোৱাৰ লগতে দিনৰ 11 বজাৰ পৰা কাকজান মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় তৃতীয় বাৰ্ষিক লাচিত বৰফুকন স্মাৰক বক্তৃতা। আহোমসকলৰ সমাজ গঠন প্ৰক্ৰিয়া আৰু বীৰ লাচিত বৰফুকন শীৰ্ষক বিষয়ৰ বক্তৃতা অনুষ্ঠান উদ্বোধন কৰে কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰশ্মিৰেখা শইকীয়াই। অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ ৰূপৰেখা বৰদলৈয়ে সঞ্চালনা কৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে তিৱা স্বায়ত্তশাসিত পৰিষদ অসমৰ প্ৰধান সচিব দেৱানন্দ দাসে। মুখ্য বক্তা হিচাপে উপস্থিত থাকি মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ বৰুৱা বিষয়বস্তুৰ ওপৰত সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। আজি জাতীয় বীৰ লাচিত বৰফুকনৰ মৃত্যু তিথি 1672 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে অৰ্থাৎ 25 এপ্ৰিলতে এই জনবীৰৰ মহাপ্ৰাণ ঘটিছিল আৰু এই বীৰজনৰ মৃত্যু তিথিটো লাচিত বৰফুকন মৈদাম সংৰক্ষণ সমিতিয়ে 2022 বৰ্ষৰ পৰা এক স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজন কৰি আহিছে। আজি তৃতীয় বাৰ্ষিক স্মাৰক বক্তৃতা তৃতীয় বাৰ্ষিক স্মাৰক বক্তৃতা কাকজান মহাবিদ্যালয়ত অনুষ্ঠিত হৈ আছে আৰু আজি বক্তৃতাটো প্ৰদান কৰি আছে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ বৰুৱাদেৱে। আৰু ইতিমধ্যে মৈদাম প্ৰাংগণতো ডাম্ফি পূজা অনুষ্ঠিত হৈ আছে। পুৱাবেলা পতাকা উত্তোলন আৰু মৈদাম তৰ্পণ হৈ গৈছে আৰু সকলোৱে আমি আজি বীৰজনাৰ এই পবিত্ৰ দিনটোত তেওঁক স্মৰণ কৰি আজি অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। অসম আদিত্য টিয়ক।